দাম চাই বস্তুৰ গুণাগুণ কেতিয়াও নিৰ্ধাৰণ নকৰিবা। নুপুৰৰ দাম 1000 টকা হ'ব পাৰে, কিন্তু তাৰ স্থান সদায় ভৰিত। কিন্তু ফুটৰ দাম 1 টকা হ'ব পাৰে, তাৰ স্থান কিন্তু সদায় কপালত। মানুহৰ এটা আচৰিত স্বভাৱ, মানুহে কেতিয়াও চিধা পথ ভাল নাপায়, বেকা পথেৰে যোৱাত বেছিভাগেই আগ্ৰহী। সেয়েহে মদ বিক্ৰেতাই কাৰো ওচৰত গৈ মদ বিক্ৰী কৰিব নালাগে। কোনোবা গোপন স্থানত থাকিলেও মানুহে বিচাৰি উলিয়ায়, কিন্তু গাখীৰ বিক্ৰেতাৰ ওচৰলৈ কোনো নাহে, সেয়েহে ঘৰে ঘৰে যাব লগা হয়। আপুনি কাৰোবাক জানুৱাৰ বুলি গালি পাৰি চাবচোন, পাৰিলে আপোনাক দুচাত লগাব, কিন্তু সিংহৰ পোৱালি বুলি ক'বচোন, বুকু ফিন্দাই আহিব। কিন্তু মানুহে পাহৰি যায় যে দুয়োটাই পশুৱে হয়। সঁচাকৈ মানুহ বৰ আচৰিত। মানুহৰ মুখখনেই হ'ল একমাত্ৰ স্থান য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। এই সংসাৰত কাৰো জন্ম কাৰোবাৰ মনৰ মতন হোৱাৰ বাবে হোৱা নাই, কেৱল নিজৰ মতে কাম কৰি বাচি থকাৰ বাবেহে হৈছে। মমবাতি জ্বলাই মানুহে মৃত মানুহক স্মৰণ কৰে আৰু সেই মমবাতি নুমুৱাই জন্মদিন পালন কৰে। সঁচাকৈ কি যে আচৰিত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোক নধৰে, কিন্তু মিঠাইত সদায় পোক লাগে। সৰু পৰুৱাইও এৰি নিদিয়ে, তথাপি মানুহে মিঠাইহে বেছি খায়। কাৰোবাক মিছা কথা ক'লে কাৰো মৃত্যু নহয়, কিন্তু যিটো মৃত্যু হয় সেয়া হৈছে বিশ্বাস। কিছুমান মানুহৰ বৈশিষ্ট্য আপুনি পিন্ধি থকা চেণ্ডেলযোৰৰ নিচিনা, লগত থাকিলে ঠিকেই থাকে, কিন্তু আঁতৰি পিছলৈ গ'লেই বোকা ছটিয়ায়। এটা কথা কি জানে, যাৰ খং আৰু জেদ বেছি, সেই মানুহৰ জীৱনত কোনো থাকিব নিবিচাৰে। কথা কমকৈ ক'ব, বেয়া কথা নুশুনিব, খং নিয়ন্ত্ৰণ কৰিব, মানুহক সহজতে আপোন কৰি নল'ব। যিমানেই আপুনি বোবা হৈ থাকিব, সিমানেই আপুনি সুখত থাকিব। যদি 5 ছেকেণ্ডৰ হাঁহি এটাত মনলৈ এখন সুন্দৰ ছবি আহিব পাৰে, তেন্তে এবাৰ চিন্তা কৰি চাওকচোন কাৰ ছবি আহিব পাৰে। সকলো সময়তে মুখত যদি এটা হাঁহি ৰাখিব পাৰে, তেন্তে জীৱনটো সুন্দৰ হৈ পৰিব। এটা কথা সদায় লক্ষ্য কৰিব যে মাৰ বাহিৰে আন কোনেও নুবুজে যে তেওঁৰ সন্তানে কোনটো কথাত খং কৰে, কোনটো কথাত অভিনয় কৰে, কোনটো কথাত ভাল পায় আৰু কোনটো কথাত জেদ ধৰে। কাৰণ সকলো সম্পৰ্কতকৈ মাৰ লগত থকা সম্পৰ্ক 10 মাহৰ বেছি হয়। এই পৃথিৱীত আটাইতকৈ নৰম বস্তু কি জানে? এই পৃথিৱীত আটাইতকৈ নৰম বস্তু হৈছে মানুহৰ মনটো, যাক নিয়ন্ত্ৰণ কৰাটো অতি কঠিন, কিন্তু ইয়াক সহজে ভাঙিবও পাৰি। আৰু ইয়াক ভাঙিবলৈ কোনো হাতুৰি বটালিৰ প্ৰয়োজন নহয়, মাত্ৰ মুখৰ এটা অৱহেলিত কথাই যথেষ্ট। পৃথিৱীত সকলোতকৈ আপোন হৈছে পিতৃ আৰু মাতৃ। সেয়েহে পিতৃ মাতৃক এনেকুৱা কথা নক'ব যি কথাই তেওঁলোকৰ মন ভাঙিব পাৰে। এপিজে আব্দুল কালাম ছাৰে কৈছে, 1. বিপদত পৰাজনক সহায় কৰা। 2. পৰমাত্মাক আনন্দ দিয়া। 3. ভোকাতুৰজনক খাবলৈ দিয়া। 4. অসহায়জনক দুখৰ বোজা লঘু কৰা। প্ৰত্যেকৰে জীৱনত নিজৰ অস্তিত্ব আছে। যেনেকৈ দিনৰ সূৰ্যৰ পোহৰত চাকিৰ পোহৰৰ কোনো অস্তিত্ব নাই, কিন্তু ৰাতিৰ আন্ধাৰত সেই চাকিটোৰ পোহৰ বহুত মূল্যৱান হৈ পৰে। সেয়েহে অস্তিত্ব নাই বুলি কাকো অৱহেলা নকৰিব। ফুল গছজোপাই কেতিয়াও কিমান ফুল হেৰুৱাইছে বুলি দুখ কৰি বহি নাথাকে, কেৱল নতুন নতুন ফুলৰ সৃষ্টি কৰাত সদায় চেষ্টা কৰি থাকে। সেয়েহে আপোনাৰ জীৱনত আপুনি অসফল হৈছে বুলি বহি নাথাকিব। জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বহুতকে দেখিছোঁ সামৰ্থ্যৰ টোপোলা এটালৈ বহি থকা, কিন্তু লাভ একো হোৱা নাই, কাৰণ তেওঁলোকে কেৱল টকাৰ পিছত দৌৰিছে, কিন্তু কষ্ট কৰিবলৈ বিচৰা নাই। কাৰোবাৰ সফলতাত মিঠাই খোৱাটো ভাল কথা, কিন্তু বিফলতা হোৱা জনৰ পৰা শিকিব লগা বহুত থাকে। কথাষাৰ এবাৰ ভাবি চাবচোন।
কাৰোবাৰ বিৰুদ্ধে যদি অভিযোগ আছে তেন্তে তেওঁৰ লগত কথা পাতক, কিন্তু যদিহে আপোনাৰ বেছিভাগ মানুহৰে লগত অভিযোগ আছে তেন্তে নিজেই নিজৰ লগত কথা পাতক। জীৱনৰ ৰাস্তাত অকলে খোজকাঢ়ি যোৱা একো কঠিন নহয়, কিন্তু কাৰোবাৰ হাতত ধৰি বহুদূৰ আগবাঢ়ি যোৱাৰ পিছত তাৰ পৰা আকৌ ঘূৰি অহাটো বহুত কঠিন। কিছুমান মূৰ্খ লোকে এযোৰ সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখোলে। জীৱনত কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যিটো আনেও সহ্য কৰি আহিছে। বয়স বাঢ়ি অহাৰ লগে লগে নিজকে এতিয়া বেৰত ওলমি থকা ঘড়ীটোৰ নিচিনা লাগে। প্ৰয়োজন নহ'লে কোনেও ঘূৰিয়েই নাচায়। তৰ্কৰ সময়ত মূৰ্খৰ শেষ অস্ত্ৰ হ'ল গালি আৰু জ্ঞানীৰ নীৰৱতা। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায় তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন লোক হয়। জীৱনটো আপুনি বিচৰাৰ দৰে সহজ নহয়, গতিকে এনেকৈ জীয়াই থকাৰ অভ্যাস গঢ়ি তোলক। মোৰ বয়স কম, কিন্তু তাৰ তুলনাত জীৱন আৰু পৰিস্থিতিয়ে দিয়া অভিজ্ঞতা বহুত বেছি। সেয়েহে আজিকালি কিছুমান কথা একচেপ্ট কৰি হাঁহি এটা মাৰি আগবাঢ়ি যাবলৈ শিকিছোঁ। সকলো পাহৰি আদৰি লোৱাজনহে প্ৰকৃত জীৱন সংগী। সত্য পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও হৰুৱাব নোৱাৰে। লক্ষ্য পথত থাকি বাধা নেওচি প্ৰাপ্তি লাভ কৰা আনন্দই সুকীয়া। সেয়েহে জীৱনত কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'ব। নিজক সময় নিশ্চয় দিয়ক, কিয়নো আপোনাৰ প্ৰাথমিক প্ৰয়োজনীয়তা আপুনি নিজেই। সেয়েহে নীৰৱ হৈ নিজৰ কাম কৰি যাওক। ওপৰৱালাই আপোনাক সফলতা নিশ্চয় দিব। আমি কিমান দিন জীয়াই থাকোঁ সেইটো লেখত ল'বলগীয়া কথা নহয়। জীয়াই থকা দিনকেইটাত কেনেকৈ জীৱন যাপন কৰিছোঁ সেইটোহে আচল কথা। আশা সদায় ভালৰ বাবে কৰিবা, কিন্তু বেয়াৰ বাবেও সাজু থাকিবা। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আৰু আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব, আৰু কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। বন্ধু, এবাৰ দুখীয়াৰ ঘৰত জন্ম লৈ চাবা, তেতিয়া বুজিবা এই জীৱনটো আৰু সমাজখন কিমান জটিল। যি দেশত ধনী কৃপণ হয়, দৰিদ্ৰ ভয়ত থাকে, জ্ঞানী লুকাই থাকে আৰু মূৰ্খই মঞ্চত ভাষণ দিয়ে, সেই দেশ সোনকালেই ধ্বংস হয়। যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁক আজি বুজাই ক'লেও বুজিব নিবিচাৰে। কেতিয়াও কাৰো চেহেৰাক লৈ বেয়া মন্তব্য নকৰিবা, কাৰণ আমি কোনোৱেই পাৰফেক্ট নহয়। জীৱনৰ পৰা পলোৱাটো সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকাটো। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতোতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। আনৰ মতৰ ওপৰত ভিত্তি কৰি জীয়াই থকা মানুহ আনৰটো বাদেই নিজৰেই শুভাকাংক্ষী হ'ব নোৱাৰে। আজি তুমি যদি সময়ৰ মূল্য বুজা, তোমাৰ কৰিবলগীয়া কামবোৰ যদি কৰি যোৱা, তেতিয়া চাবা আহি থকা সময়বিলাক তোমাৰেই হ'ব। জীৱনত মনত ৰাখিবা, আশা কৰিয়েই জীয়াই থাকা, কিন্তু আনৰ ওপৰত আশা কৰি নহয়। সত্য কথা কোৱা, সৎ সাহস ৰাখা, পৰিণাম ভোগ কৰা শক্তি তোমাক ভগৱানে দিব। সফলতা কেৱল তেওঁলোকৰ বাবেহে সম্ভৱ যিসকলে সকলো সময়তে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু থাকে। মনত ৰাখিবা বন্ধু, পৰিশ্ৰম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব, তেতিয়াহে জীৱনটো সুন্দৰকৈ কটাব পাৰিবা। APJ আব্দুল কালাম ছাৰে এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, জীৱনত এটা লক্ষ্য ৰাখা, শিকি থাকিবা, কঠোৰ পৰিশ্ৰম কৰা, লক্ষ্যত উপনীত নোহোৱালৈকে যুঁজি থাকিবা। কেৱল তুমিহে তোমাৰ জীৱনটো মহান কৰিব পাৰিবা। এইখন পৃথিৱীত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱনটো পাৰফেক্ট হ'ব। আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনা সন্মুখত গৈ এবাৰ নিজকে চাই লওক।
মই আপোনাৰ প্ৰয়োজনত জীৱনক হাজাৰ বাৰ সলনি কৰিলোঁ। এতিয়া আৰু জীৱনত যিমান কঠিন পৰিস্থিতি আহিলেও নিজৰ জীৱনৰ লক্ষ্য কেতিয়াও সলনি নকৰোঁ। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়ে তোমাক মানুহ হিচাপে গঢ়ি তুলিব। হাঁহিবলৈ শিকক, কাৰণ কান্দিবলৈতো জন্ম হোৱা পাছতেই শিকিছিলোঁ। ভগৱানে আমাক সকলোকে একে মাটিৰেই সৃষ্টি কৰিছে। কোনোবাই বাহিৰৰ পৰা দেখাত সুন্দৰ আৰু কোনোবাই ভিতৰৰ পৰা দেখিবলৈ সুন্দৰ।